অস্তিত্বহীন ৰাজ্যৰ গৃহ বিভাগ চোৰাংচোৱা সংস্থা ধোঁৱাচাঙত আৰক্ষীৰ নিশ্চিদ্ৰ নিৰাপত্তা 25 স্থানত বোমা সংস্থাপনেৰে শক্তিৰ প্ৰদৰ্শনত যেন সফল পৰেশ বৰুৱা মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত সোচ্চাৰ বিৰোধী নেতা কালিৰ ঘটনাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হিচাপে ক্ষমতাত থকাৰ অধিকাৰ একেবাৰেই নাই আৰু এই দাবী উত্থাপনৰ বাবে বিৰোধীয়ে সুযোগ পোৱাৰ মূলতেই এই বিবৃতি আৰু এই বিবৃতিৰ আধাৰত ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীকে ধৰি প্ৰান্তে প্ৰান্তে আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে এইদৰেই লৰা ধপৰা কৰিবলগীয়া হোৱা অনাকাংক্ষিত পৰিস্থিতি যি পৰিস্থিতিয়ে সকলোকে এবাৰলৈ হ'লেও সোঁৱৰাই দিলে তাহানিৰ সেই ভয়াৱহ দিনবোৰৰ কোলা স্মৃতি যাক লৈ এইদৰেই পুনৰ এবাৰ সৰব হ'ল ৰাজ্যৰ বিৰোধী আৰু এতিয়া এনেকুৱা এটা পৰ্যায় পালেগে যে তাহানিৰ সেই যিবিলাক দিন অসমৰ ৰাইজে পুনৰ ঘূৰাই নিবিচাৰে তেনেকুৱা এটা পৰিৱেশৰ ফালে যাতে আমি গতি কৰিছোঁ যি সময়ত পুলিচ CRPF অৰ্ধসামৰিক বাহিনী আৰু সামৰিক বাহিনীয়ে আটাইতকৈ বেছিকৈ টহল দিয়ে আটাইতকৈ বেছি নিৰীক্ষণত ৰাখে আটাইতকৈ বেছি চেক কৰে সেই সময়ত অসমত 25টা ঠাইত 25টা বোমাৰ উদ্ধাৰ বা 25টা বোমা সংস্থাপিত কৰাৰ ঘটনাটোৱে প্ৰমাণ কৰি দিলে যে অসমত চৰকাৰ কোন বুলি কোনো বস্তু নাই আমাৰ জীৱন যদি ৰক্ষা কৰিলে কালি অসমত কোনোবাই আলফাই কৰিলে তেওঁলোকে এইটো নকৰাৰ কাৰণে বা মানুহক তেনেকে ধৰণে আক্ৰমণ নকৰাৰ কাৰণে হয়তো কালি একো এটা তেনেকুৱা ডাঙৰ দুৰ্ঘটনা নঘটিল কিন্তু চৰকাৰৰ যিটো ফোপোলা স্বৰূপ সেইটো দাঙি ধৰিবৰ কাৰণে ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু একো নালাগে স্বাধীনতা দিৱসৰ নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি ৰাজ্যব্যাপী সৃষ্টি হোৱা এই অনাহুত পৰিস্থিতিৰ মূলতেই ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ চূড়ান্ত ব্যৰ্থতা আৰু ইয়াৰ বাবেই উত্থাপন হ'ল প্ৰায়শ্চিত্তৰ দাবীও আৰু এইটোৰ পৰা মুখ্যমন্ত্ৰীগৰাকীৰ দায়িত্বত থকা গৃহ বিভাগৰ 100% বিফলতা নিকৃষ্টভাৱে প্ৰমাণিত হ'ল কাৰণ 25টাকে বোমা যদি অসমত প্লেচ কৰিব পাৰিছে তে ক'ৰবাত গৃহ বিভাগ আছে বুলি বা গৃহ বিভাগ সক্ৰিয় আছে বুলি আমাৰ মনে নধৰে 25 ঠাইত বোমা ইনষ্টল কৰে আলফাই আৰু আলফাই ইনফৰ্ম কৰাৰ পিছতহে আমাৰ হোম ডিপাৰ্টমেণ্টৰ টোপনি ভাঙে আৰু তাৰ পিছতহে তেখেতসকলে বেছি ইমান হাস্যকৰ কিমান দুৰ্বল আমাৰ হোম ডিপাৰ্টমেণ্টৰ ইণ্টেলিজেন্স টোটেলি ফেইলিয়ৰ মুখ্যমন্ত্ৰী ফেইল তেখেতে নিজে হোম মিনিষ্টাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰ দুইখন চৰকাৰ চোৰাংচোৱা বিভাগসমূহ এই আটাইবিলাক সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু এই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়শ্চিত্তটো হ'ল যে অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে আৰু ইয়াৰ বাবেই আকৌ এবাৰ উত্থাপিত হ'ল উগ্ৰপন্থী সমস্যাৰ স্থায়ী সমাধানৰ দাবী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাম যে আপুনি ফ্লাড জেহাদ লব জেহাদ ফাৰ্টিলাইজাৰ জেহাদ এই ধৰণৰ কথা বতৰাৰে নিজৰ আচল দায়িত্বৰ পৰা হাত সাৰিবলৈ চেষ্টা নকৰি এই বিষয়টো ৰাজনৈতিক সমাধানৰ কাৰণে বিজেপি চৰকাৰৰ যিটো কমিটমেণ্ট আছিল সেই কমিটমেণ্টৰ ওপৰত ভিত্তি কৰিবলৈ আপুনি পদক্ষেপ গ্ৰহণ কৰক তো মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া হোম ডিপাৰ্টমেণ্ট তেখেতৰ হাতত আছে তেখেতে এইকেইদিন যিমান ইফাল সিফালৰ কথা লৈ বেছি ব্যস্ত হৈ আছে এইবিলাক তেখেতে এৰক আৰু নিজৰ ডিপাৰ্টমেণ্টৰ তেখেতে দায়িত্ব লৈ কাম কৰক পৰিস্থিতি কিন্তু ভাল নহয় আলফা কেন্দ্ৰিক বা উগ্ৰপন্থী কেন্দ্ৰিক যিটো পৰিস্থিতি হ'ল সেই কথাই জোকৰ মুখত চূণ দিয়াৰ দৰে হ'ল এতিয়া কিমান এটা হাস্যকৰ পৰিৱেশ হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে এতিয়া সেইবিলাক বিচাৰি ফুৰিবলগীয়া হৈছে স্থানবিলাকত ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত